দর্শকদের জন্য এই মুহূর্তের একটি বিশেষ সংবাদ। ভোগালী বিহু উপলক্ষে মঙ্গলবার হাইলাকান্দি পুলিশ প্রশাসনের পক্ষ থেকে একটি বিশেষ সম্বর্ধনা অনুষ্ঠান আয়োজন করা হয়। এই উপলক্ষে এদিন হাইলাকান্দি পুলিশ বিভাগের পক্ষ থেকে 92 জন প্রাক্তন পুলিশ আধিকারিক এবং পুলিশ কর্মীদের সংবর্ধনা প্রদান করা হয়। পুলিশ কর্মীদের পুলিশ সুপারের কার্যালয়ে অনুষ্ঠিত হয় এই সম্বর্ধনা অনুষ্ঠান। এই সম্বর্ধনা অনুষ্ঠানে জেলার পুলিশ কর্মীদের সঙ্গে পুলিশ সুপার লীনা দলে মত বিনিময় করা সহ অবসরপ্রাপ্ত পুলিশ আধিকারিক ও পুলিশ কর্মীদের উত্তরীয় পরিয়ে উষ্ণ সম্বর্ধনা প্রদান করেন। অধিকাংশ অবসরপ্রাপ্ত পুলিশ কর্মীদের পরিবারবর্গকে সম্মান জানানো হয়। অন্যদিকে ভোগালী বিহুর পরম্পরাগত নিয়ম অনুযায়ী পিঠাপুলি ইত্যাদি দিয়ে প্রাক্তন পুলিশ আধিকারিক ও কর্মীদের ভোজন করানো হয়। হাইলাকান্দি থেকে সিপ্রিয়ান দাসের রিপোর্ট। পরবর্তী খবর পেতে হাইলাকান্দি দর্পণ টিভি নিউজ চ্যানেলটিকে একটু লাইক ও ফলো করে পাশে থাকুন। ধন্যবাদ। ये থাকিব হাসমা বেগম লস্কর wife of late পুত্র নিরক্ষণে গ্রহণ করে নেক্সট আহিব চান্দি দেব নেক্সট আহিব সুমিত কুমার দেব এপিএলকার কামাল উদ্দিন লস্কর হাইলাকান্দি দিয়ে রিটায়ার্ড কনস্টেবল আব্দুল রাজাক লস্কর নেক্সট আগে থাকিব নতুন দাস থমাস सभी कलीग है या मेरा ताल्लुक है, सबको थोड़ा ध्यान रखने के लिए आजकल जो मोबाइल का दुनिया है और ड्यूटी पोस्ट पे हमेशा जो हमारा जो ताल्लुक रहता है ड्यूटी पे पोस्ट हमेशा मोबाइल में ज़्यादातर ध्यान देता है, जिसका कारण उनका ध्यान ड्यूटी पर नहीं रहता है। इसका वजह से काफी और हमने क्या हुआ है आगे पीछे क्या हुआ है इसको पता नहीं चलता है। अपना उधर आज एक मौका मिला है हर किसी से बुलाया करने के लिए एक क्या होगा মাননীয় ডিজিপি আছাম মহোদয় তেখেতে আমাক এটা ইনষ্ট্ৰাকশ্যন দিছিলে যে আমাৰ ৰিটায়াৰ্ড মানুহখিনি যোন ডিষ্ট্ৰিক্টত আছে তেওঁলোকৰ লগত এটা ইণ্টাৰেকশ্যন কৰিব লাগে, তেওঁলোকক মাতি আনি খা খবৰ ল'ব লাগে। চ' আজি আমি এই মাঘ বিহুৰ উপলক্ষে আমি ইয়াতে SP অফিচত এইটো আয়োজন কৰিছোঁ আৰু ইয়াতে আমাৰ ৰিটায়াৰ্ড মানুহ যিমান আছে নট জাষ্ট হাইলাকান্দি পুলিচৰ বা তেওঁলোকে বেলেগ বেটালিয়ন বা বেলেগ ডিষ্ট্ৰিক্টৰ বেলেগ অৰ্গেনাইজেশ্যনৰ পৰা যদিও ৰিটায়াৰ হৈছে, যোনেই হাইলাকান্দিত বসবাস কৰে আমি তেওঁলোকৰ নাম কালেক্ট কৰি তেওঁলোকক আমি ইনভিটেশ্যন দিলোঁ
আৰু আজি ইয়াতে খুব ভাল লাগিছে আমাৰ 92জন ৰিটায়াৰ্ড মানুহৰ ৰিটায়াৰ্ড পাৰ্চনেল অফিচাৰ্ছ প্লাছ তেওঁলোকৰ ফেমিলি মেম্বাৰ্ছ আহিছে যোন আহিব পৰা নাই আৰু তেওঁলোকক আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনালোঁ আজি ভোগালীৰ দিন যিহেতু আমি জলপান পিঠা পনা চিৰা দৈৰে আমি জলপানো তেওঁলোকক নিবেদন কৰিলোঁ আৰু ইয়াতে তেওঁলোকৰ লগত মত বিনিময় আমি কৰিলোঁ তেওঁলোক সকলোৱে প্ৰায় ভালে আছে অলপ অসুবিধা আছে আমি তাকে আমি কথা পাতি আছোঁ যাক আমি হেল্প কৰিবলৈ পাৰোঁ আমি চেষ্টা কৰিম আৰু আমি আশা কৰোঁ এনেকুৱা কাৰ্যসূচী আমাৰ প্ৰত্যেক বছৰে হ'ব বুলি আমি আশা কৰিছোঁ এণ্ড দিছ উইল ফষ্টাৰ আৱাৰ ৰিলেশ্যনছ ফাৰ্ডাৰ আছাম পুলিচ ইজ আ ফেমিলি অলৱেজ এণ্ড ৰিটায়াৰ্ড হ'লেও দে উইল অলৱেজ ৰিমেইন পাৰ্ট অফ দ্য আছাম পুলিচ চ' ইট ৱাজ এ ভেৰি গুড ফিলিং টুডে আজি বিৰাট ভাল লাগিলে কেইগৰাকীমান ৰিটায়াৰ্ড মানুহৰ তেওঁলোকৰ ল'ৰা ছোৱালী বা নাতিও লৈ আহিছে চ' তেওঁলোকৰ লগত আমি ইণ্টাৰেকশ্যন কৰিলোঁ আৰু তেওঁলোকৰ কি আশা কৰে আমাৰ অৰ্গেনাইজেশ্যনৰ কাৰণে সেইখিনিও আমি মত বিনিময় কৰিছোঁ